আপুনি কেতিয়াবা অনুভৱ কৰিছেনে জীৱনত কিবা এটা যেন থমকি ৰৈ গৈছে? যিমানেই চেষ্টা নকৰক কিয় কিছুমান কাম আগবাঢ়ি নাযায়, কিছুমান আশা পূৰণ নহয় আৰু মনৰ ভিতৰত এটা অচিনাকি চিন্তা সদায় ঘূৰি থাকে। এইবোৰ কেৱল আপোনাৰ কল্পনা নহয়, বহুত সময়ত জীৱনৰ কিছুমান বিশেষ সময়ছোৱাত শক্তিৰ এক বিশেষ পৰিৱৰ্তন ঘটে, যাৰ প্ৰভাৱ আমাৰ মন, ভাগ্য আৰু পৰিস্থিতিৰ ওপৰত পৰে। আৰু এতিয়া আপোনাৰ জীৱনত আহি পাইছে এনে এক সুযোগ, যাক সঠিকভাৱে ব্যৱহাৰ কৰিলে আপোনাৰ ভাগ্যই একেবাৰে নতুন দিশ ল'ব পাৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। 5 মে'ৰ পৰা 23 জুনলৈ, অৰ্থাৎ আজিৰ দিনটোৰ পৰা 23 জুনৰ দিনালৈ এই সময়ছোৱাত আহিছে 8টা ডাঙৰ মংগলবাৰ। এইবোৰ সাধাৰণ মংগলবাৰ নহয়, এইবোৰ হৈছে শক্তিৰ বিশেষ কেন্দ্ৰ, ভক্তিৰ পৰীক্ষা আৰু ভাগ্য সলনি কৰাৰ এক গুপ্ত সুযোগ। এই 8টা মংগলবাৰে আপোনাক দিব পাৰে সেই শক্তি যাক আপুনি বহুদিন ধৰি বিচাৰি আছিল। কিয় এই সময়ছোৱা বিশেষ? কাৰণ এই সময়ত আপোনাৰ মনোবল বৃদ্ধি পাব, ৰৈ থকা কামবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব আৰু জীৱনৰ বহু সমস্যা নিজে নিজে সমাধান হোৱাৰ পথ পোৱা যাব। কিন্তু এই সুযোগে সকলোৰে বাবে কাম নকৰে। এইটো কেৱল সেইসকল লোকৰ বাবে যিসকলে বিশ্বাস ৰাখে, যিসকলে নিয়ম মানে আৰু যিসকলে মাজতে এৰি নিদিয়ে। এয়া কেৱল পূজা নহয়, এইটো কেৱল চাকি, ধূপ, ফুল বা মন্ত্ৰৰ কথা নহয়। এইটো হৈছে নিজৰ ভিতৰৰ শক্তিক জাগ্ৰত কৰা, নিজৰ মনক শুদ্ধ কৰা আৰু নিজৰ ভাগ্য নিজে গঢ়াৰ এক আন্তৰিক প্ৰচেষ্টা। যেতিয়া আপুনি এই 8টা মংগলবাৰ নিষ্ঠাৰে পালন কৰিব, তেতিয়া কেৱল বাহিৰৰ পৰিৱৰ্তন নহয়, আপোনাৰ ভিতৰতো এক গভীৰ পৰিৱৰ্তন আৰম্ভ হ'ব। এই যাত্ৰা কেনেকুৱা হ'ব? এইটো সহজ নহ'ব, কিন্তু অসম্ভৱো নহয়। কেতিয়াবা আপুনি এলাহ অনুভৱ কৰিব, কেতিয়াবা সন্দেহ আহিব, কেতিয়াবা ভাবিব এইটো কৰি কি লাভ? কিন্তু ঠিক সেই মুহূৰ্ততে আপোনাৰ বিশ্বাসৰ পৰীক্ষা হ'ব। যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হয়, তেওঁলোকে সাফল্য লাভ কৰে। এতিয়া প্ৰশ্নটো হৈছে, আপুনি কি এই সুযোগ ল'বলৈ সাজুনে? আপুনি কি নিজৰ জীৱন সলনি কৰিবলৈ ইচ্ছুক? আপুনি কি নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰিব? আপুনি কি 8টা মংগলবাৰ একেৰাহে পালন কৰিব পাৰিব? যদি উত্তৰ হয়, তেনেহ'লে আপোনাৰ বাবে এই যাত্ৰা আৰম্ভ হৈছে। এই মুহূৰ্ততেই নিজৰ মনত এটা দৃঢ় সংকল্প লওক। মই 5 মে'ৰ পৰা, অৰ্থাৎ আজিৰ দিনটোৰ পৰা 23 জুনলৈ এই 8টা ডাঙৰ মংগলবাৰ সম্পূৰ্ণ নিষ্ঠা, বিশ্বাস আৰু ধৈৰ্য্যৰে পালন কৰিম। এই সংকল্পই আপোনাৰ যাত্ৰাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। এইটো কেৱল এটা সময় নহয়, এইটো হৈছে এক সুযোগ, নিজৰ ভাগ্য সলনি কৰাৰ সুযোগ, নিজৰ জীৱন নতুনকৈ গঢ়াৰ সুযোগ। সেয়েহে সাৱধান হওক, এই 8টা ডাঙৰ মংগলবাৰ কেতিয়াও মিছ নকৰিব। মংগলবাৰ কেৱল সপ্তাহৰ এটা দিন নহয়, ই হৈছে শক্তিৰ প্ৰতীক, সাহসৰ প্ৰতীক আৰু বিজয়ৰ প্ৰতীক। এই দিনটোত মানুহে বহুদিন ধৰি বিশ্বাস কৰি আহিছে যে যদি সঠিকভাৱে ভক্তি আৰু নিয়ম পালন কৰা হয়, তেনেহ'লে জীৱনৰ বহু বাধা সহজে অতিক্ৰম কৰিব পাৰি। এই 8টা মংগলবাৰ কিয় বিশেষ? 5 মে'ৰ পৰা 23 জুনলৈ এই 8টা মংগলবাৰ একেৰাহে আহে। এইটো কেৱল দিনৰ এক সাধাৰণ ধাৰাবাহিকতা নহয়, এইটো হৈছে এক শক্তিৰ স্ৰোত। ভাবক, এটা দিনত যদি আপুনি অলপ শক্তি লাভ কৰে, তেনেহ'লে 8টা দিনত সেই শক্তি কিমান বৃদ্ধি পাব? ঠিক তেনেকৈ এই 8টা মংগলবাৰে আপোনাৰ ভিতৰত এক ধাৰাবাহিক শক্তি সৃষ্টি কৰিব। এই শক্তিয়ে কেনেকৈ কাম কৰে? এইটো বাহিৰৰ পৰা নহয়, এইটো ভিতৰৰ পৰা আৰম্ভ হয়। প্ৰথমে আপোনাৰ মন শান্ত হয়, তাৰপিছত সন্দেহ কমে, তাৰপিছত আত্মবিশ্বাস বৃদ্ধি পায়, আৰু যেতিয়া আত্মবিশ্বাস বৃদ্ধি পায়, তেতিয়া মানুহে অসম্ভৱো সম্ভৱ কৰি তোলে। কোনবোৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে? এই 8টা মংগলবাৰ আপোনাৰ জীৱনৰ বিভিন্ন দিশত প্ৰভাৱ পেলাব পাৰে। কৰ্মজীৱন, চাকৰি, ব্যৱসায়
আৰ্থিক অৱস্থা, স্বাস্থ্য, সম্পৰ্ক আৰু পৰিয়াল, মানসিক শান্তি। অৰ্থাৎ এইটো এটা সম্পূৰ্ণ জীৱনৰ উন্নতিৰ সুযোগ। কিন্তু এটা গুৰুত্বপূৰ্ণ সত্য হ'ল এইটো কোনো যাদু নহয়, এইটো এটা প্ৰক্ৰিয়া। নিয়ম মানিব লাগিব, মন স্থিৰ ৰাখিব লাগিব আৰু ভক্তি সত্য হ'ব লাগিব। যিসকলে এইবোৰ মানে তেওঁলোকে ইয়াৰ সঠিক ফল পায়। নিজৰ ভিতৰৰ শক্তিক জগাওক। এই 8টা মংগলবাৰে আপোনাক নতুন কিবা নিদিয়ে, ই আপোনাৰ ভিতৰত থকা শক্তিক জগাই তোলে। যি সাহস আগতে নাছিল সেয়া আহে, যি আত্মবিশ্বাস কম আছিল সেয়া বৃদ্ধি পায়, যি ভয় আছিল সেয়া লাহে লাহে নাইকিয়া হয়। এয়া এটা আত্মিক যাত্ৰা। মনত ৰাখিব, এইটো কেৱল বাহিৰৰ পূজা নহয়, এইটো হৈছে নিজৰ লগত নিজৰ সংযোগ, নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ আৰু নিজৰ জীৱনৰ ওপৰত দায়িত্ব লোৱাৰ আৰম্ভণি। এই 8টা ডাঙৰ মংগলবাৰ আপোনাৰ জীৱনৰ বাবে এটা সোণালী সুযোগ। যদি আপুনি এই সুযোগক চিনিব পাৰে, তেনেহ'লে আপোনাৰ জীৱনৰ দিশ সলনি হ'ব পাৰে। সেয়েহে সজাগ হওক, নিজৰ ভিতৰৰ শক্তিক জগাওক আৰু এই যাত্ৰাত সম্পূৰ্ণ নিষ্ঠাৰে আগবাঢ়ক। বহুত মানুহে ভাবে পূজা কৰিলেই সকলো হ'ব, কিন্তু সত্যটো অলপ বেলেগ। কেৱল পূজা কৰিলেই নহ'ব, শুদ্ধ নিয়ম, শৃংখলা আৰু আন্তৰিকতা লাগিব। নম্বৰ 1, শুদ্ধতা। আৰম্ভণিৰ প্ৰথম ধাপ। প্ৰতিটো মংগলবাৰৰ দিনা ৰাতিপুৱা সোনকালে উঠিব, গা ধুই পৰিষ্কাৰ হৈ ল'ব, পৰিষ্কাৰ কাপোৰ পিন্ধিব, সম্ভৱ হ'লে ৰঙা ৰঙৰ কাপোৰ পিন্ধিব। মনত ৰাখিব, শুদ্ধতা কেৱল দেহৰ নহয়, মনো পৰিষ্কাৰ হ'ব লাগিব। কাৰো বেয়া চিন্তা নকৰিব, খং, হিংসা আৰু ঈৰ্ষাৰ পৰা আঁতৰি থাকিব। নম্বৰ 2, উপবাস বা সংযম, মন নিয়ন্ত্ৰণৰ উপায়। সম্ভৱ হ'লে সম্পূৰ্ণ উপবাস ৰাখিব অথবা দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰিব। পিঁয়াজ, নহৰু নাখাব যদি পাৰি। ইয়াৰ ফলত কি লাভ হ'ব? মন স্থিৰ হয়, চিন্তা স্পষ্ট হয়, ভক্তি গভীৰ হয়। 3 নম্বৰ, পূজা পদ্ধতি সঠিকভাৱে কেনেকৈ কৰিব। এটুকুৰা পৰিষ্কাৰ ঠাই বাছি ল'ব, ৰঙা কাপোৰ বা ৰঙা আসন ব্যৱহাৰ কৰিব, ৰঙা ফুল, ধূপ, চাকিৰ ব্যৱস্থা কৰিব। তাৰপিছত হনুমান চালিচা পাঠ কৰিব। ওম হনুমতে নম এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। যদি সময় কম থাকে আপোনাৰ হাতত, তেতিয়াও অন্ততঃ মনৰ পৰা প্ৰাৰ্থনা কৰিব। নম্বৰ 4, দান আৰু সৎকৰ্ম, ফল বৃদ্ধি কৰাৰ গুপ্ত উপায়। এইটো বহুতে এৰি দিয়ে, কিন্তু এইটো অতি শক্তিশালী অংশ। গৰীব মানুহক খাদ্য দান কৰিব, গুড়, বুটৰ দাইল, ফল বা মিঠাই আগবঢ়াব। যিমান পাৰে সৎ কাম কৰিব। মনত ৰাখিব, দান কৰিলে আশীৰ্বাদ বহুগুণে বৃদ্ধি পায়। নম্বৰ 5, মনৰ অৱস্থা সফলতাৰ প্ৰকৃত ভিত্তি। সন্দেহ নাৰাখিব মনত, মাজতে এৰি নিদিব, আনৰ কথাত প্ৰভাৱিত নহ'ব। আপুনি যদি নিজে বিশ্বাস নকৰে, তেনেহ'লে কোনো পূজাই ফল নিদিয়ে। মন শান্ত ৰাখিব, পজিটিভ চিন্তা কৰিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব। নম্বৰ 6, একেৰাহে 8টা মংগলবাৰ ভাঙিব নোৱাৰা নিয়ম। এইটো অতি গুৰুত্বপূৰ্ণ নিয়ম। এটা দিনো বাদ নিদিব, একেৰাহে 8টা মংগলবাৰ পালন কৰিব লাগিব। মাজত এৰি দিলে এই সম্পূৰ্ণ প্ৰক্ৰিয়াৰ শক্তি কমি যায়। নম্বৰ 7, সময় আৰু শৃংখলা বজাই ৰাখিব। প্ৰতিটো মংগলবাৰে একে সময়তে পূজা কৰিবলৈ চেষ্টা কৰিব। এলাহ বা অৱহেলা নকৰিব। শৃংখলাই সফলতাৰ পথ মুকলি কৰে। এই নিয়মবোৰ কেৱল মানিবলৈ নহয়, অনুভৱ কৰিবলৈ। যেতিয়া আপুনি নিষ্ঠাৰে পালন কৰিব, মনৰ পৰা বিশ্বাস ৰাখিব আৰু নিয়ম মানিব, তেতিয়া ইয়াৰ ফল আপুনি নিজে নিজে অনুভৱ কৰিব। এই 8টা ডাঙৰ মংগলবাৰ একো সাধাৰণ বিষয় নহয়। এইটো হৈছে নিজৰ জীৱন সলনি কৰাৰ এক শৃংখলাবদ্ধ যাত্ৰা। প্ৰথম মংগলবাৰ 5 মে, সংকল্প, শক্তি আৰু বাধা দূৰ কৰাৰ দিন। এইটো হৈছে আপোনাৰ প্ৰথম পদক্ষেপ। এই দিনটোত আপুনি যি সংকল্প ল'ব, সেয়াই আগৰ 7টা মংগলবাৰৰ ভেটি গঢ়ি দিব। কি কৰিব লাগিব? ৰাতিপুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ হ'ব, পৰিষ্কাৰ ৰঙা কাপোৰ পিন্ধিব, এটুকুৰা পৰিষ্কাৰ ঠাইত পূজা আৰম্ভ কৰিব, ৰঙা ফুল, ধূপ আৰু চাকি আগবঢ়াব, হনুমান চালিচা ভক্তিৰে পাঠ কৰিব, ওম হনুমতে নম 108 বাৰ জপ কৰিব। আজিৰ সংকল্প,
এই দিনটোত অন্তৰত গভীৰভাৱে ক'ব, মই এই 8টা ডাঙৰ মংগলবাৰ সম্পূৰ্ণ নিষ্ঠা আৰু বিশ্বাসেৰে পালন কৰিম। এই সংকল্পটোই আপোনাৰ যাত্ৰাৰ শক্তি আৰু দিশ নিৰ্ধাৰণ কৰিব। কি লাভ হ'ব পাৰে ইয়াৰ ফলত? জীৱনৰ ডাঙৰ বাধাবোৰ লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিব। মনৰ ভয় আৰু অস্থিৰতা কমিব। এক নতুন শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব। অৰ্থাৎ এই দিনটোত আপুনি নিজক ভিতৰৰ পৰা শক্তিশালী কৰিব। দ্বিতীয় মংগলবাৰ 12 মে, ধন, সৌভাগ্য আৰু ঋণ মুক্তিৰ আৰম্ভণি। প্ৰথম দিনত আপুনি শক্তি সংগ্ৰহ কৰিলে, এতিয়া দ্বিতীয় দিনত সেই শক্তিক ধন আৰু সৌভাগ্যৰ দিশে আগবঢ়োৱা হয়। কি কৰিব লাগিব? গুড় আৰু বুটৰ দাইল দান কৰিব। গৰীব মানুহক খাদ্য বা সহায় আগবঢ়াব। সন্ধিয়া সময়ত চাকি জ্বলাই প্ৰাৰ্থনা কৰিব। মনৰ পৰা নিজৰ আৰ্থিক সমস্যা ঈশ্বৰৰ আগত প্ৰকাশ কৰিব। সেইখিনি সময়ত আপুনি লোভ নকৰিব। সৎপথত চলাৰ সংকল্প ল'ব। ধনৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ চিন্তা ৰাখিব, কাৰণ শুদ্ধ মন নোহোৱাকৈ ধনৰ আশীৰ্বাদ স্থায়ী নহয়। কি লাভ হ'ব পাৰে ইয়াৰ ফলত? ধনৰ পথ লাহে লাহে মুকলি হয়। ঋণ কমাৰ সুযোগ সৃষ্টি হয়। নতুন আয়ৰ পথ দেখা দিব পাৰে। কেতিয়াবা এই ফল তৎক্ষণাত দেখা নাপাব, কিন্তু ভিতৰৰ পৰা পৰিৱৰ্তন আৰম্ভ হৈ যায়। এই 2টা দিন কেতিয়াও অৱহেলা নকৰিব। মাজত এৰি নিদিব। বিশ্বাস অটুট ৰাখিব। আৰম্ভণি যদি শক্তিশালী হয়, তেতিয়া আগৰ সকলো পথ সহজ হৈ যায়। এই প্ৰথম আৰু দ্বিতীয় মংগলবাৰ আপোনাৰ সম্পূৰ্ণ যাত্ৰাৰ ভিত্তি। ইয়াত আপুনি শক্তি সংগ্ৰহ কৰে আৰু সৌভাগ্যৰ দুৱাৰ মুকলি কৰে। সেয়েহে এই আৰম্ভণিটো শক্তিশালী কৰক। এই সুযোগ কেতিয়াও নোহোৱা হ'ব নিদিব। তৃতীয় মংগলবাৰ 19 মে, কৰ্মজীৱন, ব্যৱসায় আৰু সফলতাৰ আৰম্ভণি। এই দিনটোত আপোনাৰ পৰিশ্ৰমৰ ফলৰ দুৱাৰ খুলিবলৈ আৰম্ভ কৰিব। যদি আপোনাৰ চাকৰিত সমস্যা হৈ আছে, বহুদিন ধৰি প্ৰমোচন হোৱা নাই, ব্যৱসায় আগবঢ়া নাই, নতুন কাম আৰম্ভ কৰিব বিচাৰে, তেনেহ'লে এইটো আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ সুযোগ। কি কৰিব লাগিব? ৰাতিপুৱা ৰঙা কাপোৰ পিন্ধি কাম আৰম্ভ কৰিব। শ্ৰী হনুমান মন্দিৰত নাৰিকল আগবঢ়াব। নিজৰ লক্ষ্য স্পষ্টকৈ মনত ৰাখি প্ৰাৰ্থনা কৰিব। কাম আৰম্ভ কৰাৰ আগতে মনৰ ভিতৰতে ক'ব, মোৰ পৰিশ্ৰমৰ সঠিক ফল দিয়ক, সঠিক পথ দেখুৱাওক। ইয়াৰ ফলত কি লাভ হ'ব? চাকৰিত উন্নতিৰ সম্ভাৱনা বাঢ়িব। ব্যৱসায়ত নতুন সুযোগ আহিব। ৰৈ থকা কামবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব। ছিনিয়ৰ বা ঊৰ্ধ্বতন লোকৰ সহায় লাভ কৰিব। মনত ৰাখিব, এই দিনটোত আপোনাৰ কামৰ ওপৰত মনোযোগ বহুত গুৰুত্বপূৰ্ণ। চতুৰ্থ মংগলবাৰ 26 মে, প্ৰেম, বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত শান্তি। এই দিনটো আপোনাৰ হৃদয় আৰু সম্পৰ্কৰ সৈতে জড়িত। যদি স্বামী স্ত্ৰীৰ মাজত অশান্তি হৈ আছে, প্ৰেমৰ সম্পৰ্কত দূৰত্ব আহিছে, পৰিয়ালত বুজাবুজি কম হৈছে, বন্ধুত্বত সমস্যা হৈছে, তেনেহ'লে এই দিনটো বিশেষ গুৰুত্বপূৰ্ণ। কি কৰিব লাগিব? সন্ধিয়া সময়ত চাকি জ্বলাই প্ৰাৰ্থনা কৰিব। সম্ভৱ হ'লে স্বামী স্ত্ৰীয়ে একেলগে পূজা কৰিব। নিজৰ মনৰ কষ্ট আৰু অনুভূতি ঈশ্বৰৰ আগত প্ৰকাশ কৰিব। মনৰ ভিতৰতে ক'ব, মোৰ সম্পৰ্কত শান্তি, প্ৰেম আৰু বুজাবুজি দিয়া। ইয়াৰ ফলত কি লাভ হ'ব? ভুল বুজাবুজি লাহে লাহে কমিব। প্ৰেম আৰু বিশ্বাস বৃদ্ধি পায়। পৰিয়ালত শান্তিৰ পৰিৱেশ সৃষ্টি হয়। দূৰত্ব কমি সম্পৰ্ক পুনৰ মজবুত হয়। এই সময়ত খং নিয়ন্ত্ৰণ কৰিব। অহংকাৰ এৰি চলিব। কাকো বেয়া কথা নক'ব, কাৰণ এই দিনবোৰত আপোনাৰ আচৰণেও ফলাফলত প্ৰভাৱ পেলায়। তৃতীয় আৰু চতুৰ্থ মংগলবাৰে আপোনাৰ জীৱনৰ বাস্তৱ আৰু গুৰুত্বপূৰ্ণ দিশবোৰ শুধৰাবলৈ সহায় কৰে। কৰ্মজীৱন আৰু সম্পৰ্ক এই দুয়োটা ঠিক থাকিলে জীৱন সহজ আৰু সুখময় হয়। পঞ্চম মংগলবাৰ 2 জুন, স্বাস্থ্য, শক্তি আৰু মানসিক শান্তিৰ দিন। এই দিনটো আপোনাৰ দেহ আৰু মন দুয়োটাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপুনি বাৰে বাৰে অসুস্থ হৈ থাকে, মনৰ অস্থিৰতা বা চিন্তা বেছি হয়, শক্তিৰ অভাৱ অনুভৱ কৰে, তেনেহ'লে এই দিনটো আপোনাৰ বাবে বিশেষ উপকাৰী। কি কৰিব লাগিব? ৰাতিপুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ হৈ ল'ব। এটুকুৰা শান্ত ঠাইত বহি পূজা আৰম্ভ কৰিব। ওম হনুমতে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। ৰঙা ফল বা মিঠাই আগবঢ়াব। পৰিষ্কাৰ পানী আগবঢ়াই প্ৰাৰ্থনা কৰিব। শ্বাস প্ৰশ্বাস লাহে লাহে ল'ব। মন শান্ত ৰাখিবলৈ চেষ্টা কৰিব। সকলো চিন্তা অলপ সময়ৰ বাবে এৰি দিব।
এই দিনটোত আপুনি নিজৰ ভিতৰৰ শান্তি অনুভৱ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত কি লাভ হ'ব? দৈহিক শক্তি বৃদ্ধি পায়, মানসিক চাপ আৰু উদ্বেগ কমে, মন শান্ত হয়, অসুস্থতাৰ পৰা লাহে লাহে আৰাম পোৱা যায়। ষষ্ঠ মংগলবাৰ 9 জুন, শত্ৰু বিনাশ, বেয়া নজৰ আৰু সুৰক্ষাৰ দিন। এই দিনটো বিশেষভাৱে আপোনাৰ জীৱনৰ নিগেটিভ এনাৰ্জি দূৰ কৰাৰ বাবে অত্যন্ত শক্তিশালী দিন। যদি আপুনি অজানিতে কিবা ভয় অনুভৱ কৰে, কামত বাৰে বাৰে বাধা আহে, কাৰোবাৰ নিগেটিভ প্ৰভাৱ অনুভৱ কৰে, তেনেহ'লে এই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। কি কৰিব লাগিব? সন্ধিয়া সময়ত চামেলি তেলৰ চাকি জ্বলাই পূজা কৰিব, শ্ৰী হনুমানৰ নাম জপ কৰিব, নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিব। মনৰ ভিতৰতে ক'ব, মোৰ জীৱনৰ সকলো নিগেটিভ এনাৰ্জি আৰু বাধা দূৰ কৰক। বিশেষ সাৱধানতা, এই দিনটোত কাকো ক্ষতি কৰাৰ চিন্তা নকৰিব। বদ চিন্তা, হিংসা বা প্ৰতিশোধৰ ভাৱনা এৰাই চলিব, কাৰণ এই সময়ত আপোনাৰ চিন্তাৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পায়। ইয়াৰ ফলত কি লাভ হ'ব? শত্ৰুৰ প্ৰভাৱ কমিব, বেয়া নজৰ আৰু অশুভ শক্তি দূৰ হয়, ভয় কমি যায়, জীৱনত সুৰক্ষাৰ অনুভৱ বৃদ্ধি পায়। পঞ্চম আৰু ষষ্ঠ মংগলবাৰ আপোনাৰ জীৱনৰ ৰক্ষা কৱচ। স্বাস্থ্য ভাল থাকিলে, মন শান্ত থাকিলে, জীৱনৰ আন সকলো দিশো লাহে লাহে সঠিক হ'বলৈ আৰম্ভ কৰে। সেয়েহে এই দিনবোৰত বিশেষ মনোযোগ দিয়ক, নিজকে ভিতৰৰ পৰা শক্তিশালী আৰু সুৰক্ষিত কৰক। সপ্তম মংগলবাৰ 16 জুন, অন্তিম প্ৰস্তুতি, একাগ্ৰতা আৰু শক্তি সংহতিৰ দিন। এই দিনটো হৈছে নিজৰ মনক সম্পূৰ্ণ একাগ্ৰ কৰাৰ দিন, নিজৰ লক্ষ্য স্পষ্ট কৰাৰ দিন আৰু অন্তিম ফল লাভৰ বাবে নিজকে সাজু কৰাৰ সময়। কি কৰিব লাগিব সেই দিনটোত? ৰাতিপুৱা পৰিষ্কাৰ হৈ শান্ত ঠাইত বহিব, হনুমান চালিচা গভীৰ মনোযোগেৰে পাঠ কৰিব, ওম হনুমতে নমঃ মন্ত্ৰটো জপ কৰি মন একাগ্ৰ কৰিব। এই দিনটোত নিজৰ লক্ষ্য স্পষ্টকৈ ভাবিব, যি ইচ্ছা পূৰণ কৰিব বিচাৰে তাক স্পষ্ট ৰূপত মনত ৰাখিব। মনোভাৱ কেনেকুৱা হ'ব লাগিব? সম্পূৰ্ণ বিশ্বাস ৰাখিব, কেতিয়াও সন্দেহ নকৰিব, নিজৰ ওপৰত আস্থা ৰাখিব। এই দিনটোত আপুনি নিজৰ মন আৰু শক্তিক এটা দিশত কেন্দ্ৰিত কৰিব লাগিব। ইয়াৰ ফলত কি লাভ হ'ব? মনৰ স্পষ্টতা বৃদ্ধি পায়, লক্ষ্যৰ দিশে আগবঢ়াৰ শক্তি লাভ হয়, অন্তৰৰ সন্দেহ সম্পূৰ্ণৰূপে দূৰ হয়। অষ্টম মংগলবাৰ 23 জুন, ইচ্ছা পূৰণ, কৃতজ্ঞতা আৰু পূৰ্ণতাৰ দিন। এইটো হৈছে আপোনাৰ সম্পূৰ্ণ সাধনাৰ অন্তিম আৰু আটাইতকৈ শক্তিশালী দিন। এই দিনটোত আপোনাৰ ভক্তি, শক্তি আৰু সংকল্প সৰ্বোচ্চ স্তৰত উপনীত হয়। কি কৰিব লাগিব? ৰাতিপুৱা সোনকালে উঠি পৰিষ্কাৰ হৈ পূজা আৰম্ভ কৰিব, ৰঙা ফুল, লাড্ডু বা মিঠাই আগবঢ়াব, হনুমান চালিচা আৰু নাম জপ কৰিব, চকু বন্ধ কৰি মনৰ পৰা নিজৰ ইচ্ছা প্ৰকাশ কৰিব। স্পষ্টকৈ ক'ব, কি বিচাৰে আৰু কিয় বিচাৰে। কৃতজ্ঞতাৰ গুৰুত্ব, এই দিনটোত কেৱল মাগিবলৈ নহয়, আগৰ সকলো আশীৰ্বাদৰ বাবে ধন্যবাদ জনাওক। নিজৰ জীৱনত যি আছে তাৰ মূল্য বুজক। কৃতজ্ঞতা প্ৰকাশ কৰিলে আশীৰ্বাদ বহুগুণে বৃদ্ধি পায়। ইয়াৰ ফলত কি লাভ হ'ব? বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব, মনৰ গভীৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, জীৱনত নতুন আৰম্ভণি আহিব। এই সপ্তম আৰু অষ্টম মংগলবাৰ কেৱল দিন নহয়, এইটো হৈছে আপোনাৰ সম্পূৰ্ণ যাত্ৰাৰ ফলাফল। যদি আপুনি এই সকলো দিন নিষ্ঠাৰে পালন কৰিছে, তেনেহ'লে এই সময়ত আপুনি এক গভীৰ পৰিৱৰ্তন অনুভৱ কৰিব। সেয়েহে এই অন্তিম পৰ্যায়টো সম্পূৰ্ণ শক্তি আৰু বিশ্বাসেৰে পালন কৰিব আৰু নিজৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে, তেনেহ'লে আপুনি কমেণ্টত লিখক, মই সাজু আছোঁ পৰিৱৰ্তনৰ বাবে। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।